আজি ৰাখী বন্ধন। আপুনি জানেনে ৰাখী বন্ধনৰ উৎপত্তিৰ কাহিনী? সম্পূৰ্ণকৈ ভিডিঅ'টো চালে জানিব সম্পূৰ্ণ কাহিনী। ৰাখী বন্ধন বা ৰক্ষা বন্ধন ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যি শাওণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ ভাই ভনীৰ মাজৰ পবিত্ৰ সম্পৰ্ক, প্ৰেম আৰু সুৰক্ষাৰ প্ৰতীক। ৰাখীৰ এই খুঁটাত ভাই ভনীৰ মৰম, চেনেহ আৰু পাৰস্পৰিক বিশ্বাস প্ৰকাশ পায়। ৰাখী বন্ধনৰ উৎপত্তি সম্পৰ্কে বহু পৌৰাণিক কাহিনী প্ৰচলিত। এটা কাহিনী অনুসৰি দেৱী লক্ষ্মীয়ে দৈত্যৰাজ বলিৰ হাতত ৰাখী বান্ধি বিষ্ণুক বৈকুণ্ঠলৈ ঘূৰাই নিয়াৰ বাবে এই উৎসৱৰ সূচনা হৈছিল। আন এটা কাহিনীত দেৱী শচীয়ে ইন্দ্ৰৰ সুৰক্ষাৰ বাবে তেওঁৰ হাতত ৰক্ষাসূত্ৰ বান্ধিছিল। এই উৎসৱৰ ঐতিহাসিক তাৎপৰ্যও আছে। 1905 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে বংগভংগৰ বিৰুদ্ধে হিন্দু মুছলিমৰ মাজত ঐক্য গঢ়িবলৈ ৰাখী বন্ধনৰ প্ৰচলন কৰিছিল। ৰাখী বন্ধন কেৱল ভাই ভনীৰ মাজতে সীমাবদ্ধ নহয়, ই সমাজত প্ৰেম, সম্প্ৰীতি আৰু ভাতৃত্বৰ বাৰ্তা বিয়পায়। ভিডিঅ'টো ভাল লাগিলে এটা কমেণ্ট আৰু শ্বেয়াৰ কৰিব।